এটা লৈছিলো আজি পকিছিলে তিনটা লাগিছিলে এটা ছাগলীয়া খালা হইলে আমি আগত এটা খালো আজি এইটো পথাৰত খাওঁ এটা আমি পথাৰত খাম চাব দেই কাটিছো মই কেঁচামীয়া হৈ আছে এই চাওক পকিছিল মিঠা নি খোৱাই নাই আগত খোৱাটো মিঠা কেমেৰামেন তুমি লোৱা মিঠা কাতি বিহুৰ কৃষক বন্ধুসকল এদিনীয়াকে হলো আজি কাতি বিহু আমাৰ জুবিন দা আমাৰ মাজত নাই যদিও আমি ডাঙৰকৈ উদযাপন কৰা নাই যিহেতু আমাৰ ঘৰত দেখিবলৈ পাইছে পানী নামি আহিছো আমাৰ এইখন পথাৰত আমি কেমেৰা পাছত ওচৰলা নুশুনিবা নহ'লে মানে এইখন পথাৰত ধান চাবলৈ ওলাইছো এইখিনি বাও ধান এই কৈ থোৱা আছে এইখিনি বাও ধান আমিয়ে কোৱা পানী ইমান হৈ আছে দেখিছে নাই পানী শুকুৱাই নাই এইটো মানে কিয় 9 মহীয়া ধান বুলি কয় কিছুমানে বাও ধান মানে ইয়াত হিচাৰ পৰা 9 মাহ লাগে গেউলি হৈছে এঠুক দুঠুক ফাটিব লৈছে খালি এইটোকত ধান নহয় উৰি দিওঁ হয়নে আমাৰ মা ইয়াৰ ইন্দিৰা গান্ধী নাও উঠিছে আৰু এতিয়া ইয়াত লৈছে দেখিছে না আহিছে চাকি জ্বলাবলৈ চব লৈ মেলি লৈছো কেমেৰা পাছত ইপিনে এটা উঠিলা তুমি আমি নাও মাৰি মাক ছাতিটো দি দিছো কোলা হ'ব ধুনীয়া মানুহ গাভৰুতে ধুনীয়া আছিলে না এতিয়া কোলা কৰিব নোৱাৰি বয়স হৈছে যদিও তুমি চেণ্ডেল হ'লো কা লেণ্ডিং হোৱা নাৱত উঠোত নাৱত কেমেৰা লৈ নাৱত চেণ্ডেল থোৱা যা আকৌ পিন্ধি যাম এই আগত তুমি ওলা কটাই লাগে বা কটাইখন এইবোৰ জেগাই জেগাই পানী হৈ মৰিলে মোক নাও ঠেলিব লৈছে ফাটি গৈছে নাও ঠেলি ধাৰণি মাজে মাজে এইবিলাক কি ধান ওলাই গৈছে মা আগতীয়াকে বাও নহয় কিছুমান যে এঠুক দেঠুক ওলাইছে বাও ধান এয়া আমাৰ ধান আমাৰ ধান এইখন নেচাইলি হোৱা বাও ধান সেই চিটা পানীয়ে মাৰিলে সেইকেইটা পানী মাৰিলে বাও ৰঙা চাউল ৰেড ৰাইচ আজিৰ দিনটোত পথাৰলৈ আহি ধুনীয়া লাগে ন আজিৰ দিনটোত পথাৰ আহি ভাল লাগে খালি মোৰ ভাল লগা নাই নাও ইয়াত ঠেলিবলগীয়া আছে বামত নাও চলোৱা আগতে লাগিছে এই পানী দ আছে কিন্তু হাবি ঢেৰ বেলেগ বেলেগ প্ৰজাতিৰ ধান আহি গৈছে এই লিকটোলৈ গ'লে হেৰি নহয় কিবা ধান হয় নাই এইখিনি আমাৰ নহয় সেইখিনি আমাৰ নহয় খালি ধান এজোপা কি ধান আগতীয়াকে ওলাই গৈছে মানুহৰ যিমান জাত আছে 33 কোটি ধানৰ সিমান জাত আছে হয় মা হয় মা কিবা এটা কৈ দে আকৌ আছে বোলো বেছি আছে নেকি শুনা নাই অমনা নেঘেই বিয়া ভঙা সেইবোৰ হ'ল বাও ধান ককোৱা বাও পানীয়ে মাৰিলে এইখিনি লোক আছিলে বাও ধান পানীয়ে মাৰিলে মুকলি পাইছোহি বাৰু এখন নহ'ল যদি মুঠতে আঘোণত পানী শেষ হ'বগৈ আমাৰ ধান দেখাই আছো ফোন কৰিছে নেকি মামা চাউলটো বঢ়াই দিয়া ইমান কষ্ট কৰি ধান খেতি কৰি নাখাওঁ আৰু মিঠাতেলৰ লগত চাউলটো বঢ়াই দিয়া 10 কেজি সৰিয়হ খেতি কৰিব নালাগে এতিয়া বা আমাক মিঠাতেল নালাগে জুবিন দাই নিয়াই লাগে সেনেকুৱা এমাহত লাগেহে আমাক এবছৰত 12-13 লিটাৰ তেল লাগে যেতিয়া আপোনাৰ 20-25 লিটাৰ মই পঠিয়াই দিম ভকুৱাখনৰ পৰা আমাৰ মাটি আছে নিজে কৰি খাম কিন্তু মামা জুবিন দা নিয়াই লাগে ন্যায়টো মেইন জাষ্টিছ জুবিন দা আমি এতিয়া অকণমান নামিব লাগিব অকণ মোকো দেখুৱাবি কিমান কষ্ট নাও পাইছো নহ'ব দেই খেতি কৰি নাখাব আপোনালোকে এনেকুৱা কষ্ট দেখিছে নাই ক'ব কাতি বিহুটো কিয় পতা হয় মা জাননে শুনি চাওঁ কাতি বিহু ধান লগা দৰা নহয় চাকি পাতি দি পোক পতংগ নহ'বৰ কাৰণে পথাৰত চাকি গছ দিয়া মানে আমাৰ মংগল পোক পতংগ নহ'বৰ কাৰণে আমাৰ ধান পাইছোঁ লাহে লাহে অলপ দূৰ গ'লে ধান পাম এতিয়া আমি খোজকাঢ়ি যাবলৈ ছাতিটো মোক দিবলৈ কোলা পৰা কথা আছে আমাৰ নহয় বাৰু দেই লোকৰ ধান এনে গান থাকে এৰালি আছে পানী শুকুৱাই নাই
এইবিলাক ধান ওলাইছে আৰু লাহে লাহে জয় জুবিন দা। জয় জুবিন দা। এই ধান মানে ইয়াত মানে খৰাং হৈছিলে না আগতীয়াকে ৰুব নোৱাৰিলে যেনে তেনে ৰুইছিলে তাৰপৰা পানী নহ'ল যে ধান এনেকুৱা হ'ল যে বাম মাটি তলটো গোটেই চংঘা অঁ একদম ধান ভাল হৈছে ন বাম যদি অঁ আগতে চাকি পথাৰত আমি এগছ দিওঁ এনেকে এইবাৰ দুগছ দিছোঁ এগছ জুবিন দাৰ নামত জুবিন দাহঁতৰ ওপৰত থাকক আৰু জুবিন দা সোনকালে ন্যায় পাওক আৰু এগছ লক্ষী নামত মানে বেমাৰ আজাৰ যি হৈছে ধানৰ চব ইমানতে শেষ হৈ লখিমীকেইডাল ভালকৈ যাবৰ কাৰণে এগছ জ্বলাইছোঁ আকাশ বন্তি বুলি কয় এতিয়া আমি আকাশত কেনেকৈ জ্বলাম আমি এতিয়া তলতে জ্বলাব লাগিব হলদা চলদা লৈ আহিছোঁ অমিতা একদম চফা একদম ধুনীয়া এগছ ইয়াত দিওঁ ধুনীয়াকৈ এগছ ইয়াত দিছোঁ ধুনীয়াকৈ হৈ গ'ল আমি ঘৰত পেৰা আমাৰ মামাই দিয়া তেল নালাগে আমি ঘৰত পেৰা তেল এয়া একদম শুদ্ধৰ ধুনীয়াকৈ লৈ আহিছোঁ অঁ মা বছৰটো খাবৰ কাৰণে আমি সহ্য কৰিব পাওঁ বিকিবলৈ নাপাওঁ আমি জন্ম হোৱাৰ পৰা ঘৰলৈ খাই আহিছোঁ সেইটো মিছা কথা হোটেল চোটেলে গ'লেতো কিনা তেল নাখাওঁ নি হোটেলত ঘৰতহে কথা বেলেগ কথা হোটেলটো বেলেগ কথা ঘৰত আকৌ ঘৰৰ কথা এইডোখৰ চুকত নাই নি বুজিলে মামাই দিয়া তেল নালাগে এইডোখৰ কামটো জহা শ'ল পোনাখিনি মৰি থাকিলে নি এতিয়া অইন পাত নিদিওঁ আমি ধানৰ পাতকে দিম এনেকৈ দি দে কোনঠা পোখালা কৰি দিছে ভৰাই দিম হাতত লাগি নামিহে আহিছে আৰু জুবিন দাই একদম ফালিছিলে এতিয়া হুলস্থুল কৰি আছে দেই অঁ য'ত আছে য'ত আছে নাই ইয়াত চবতে আছে জুবিন দা চবতে আছে অঁ হৈ গ'ল জুবিন দা মাজুলীত গান গাবলৈ JCB তাক গৈছিলে আমি যেনিবা জুবিন দা আমাৰ চাকি গছ জ্বলাবলৈ নাৱত আহিছোঁ নাও কৃষ্ণ জয় জুবিন দা বতাহৰ কাৰণে বেয়া ওপৰত জুবিন দা চাকি একে কৈছে জুবিন দা নাম লৈছে জ্বলি গৈছে দেখিছে একেটা দিছিলে কাঠিয়ে কাঠি পৰিছে তেওঁ সঁচা ভগৱান আছিলো জ্বলিলে নে সেইকাৰণে সাগৰ হ'লেগৈ চাকি তাকি জ্বলা হ'ল এতিয়া আমি সেয়া এটা কওঁ আৰু জুবিন দা সোনকালে ন্যায় পাওক হনুমা ওচৰলে ন্যায় পাব লাগে ভালে কুশলে সোনকালে 3 মাহৰ পিছতে হেৰি হ'ব বুলি কৈছে 3 মাহ 4 মাহ আচলতে ভাবো বুলি ভবাহাতি 15-10 দিনতে হ'ল যে এইটো এতিয়া কি ৰাজনীতি হৈছে নাজানো ক'বলৈও ভয় জেলত ভৰাই দিয়ে বুলি ক'বলৈ ধেৰ মন যায় যে কিনো সোনকালে জুবিন দা ন্যায় পাওক বেছিকৈ ক'বগৈ তুমি মতা জলত থ'ব মুগনি মাইকী জলত মাইকী জলত থ'ব তেতিয়া হ'ব কথা খাবি খেতি কৰি তেতিয়া কৃষ্ণ জুবিন দা ন্যায় পাওক আমি আশীৰ্বাদ এটা লওঁ কৃষ্ণ প্ৰভু সেই ভগৱান তেওঁ যেন আত্মাই শান্তি পায় সকলোৰে মাজতে তেওঁ জীয়াই থাকক লক্ষ্মী কেইটালৈ ভালকে জুবিন দা নামনিলে গাওঁ জুবিন দা লক্ষ্মী কেইটা যেন আপুনি ভালকে চৰাই আনিবলৈ দিয়া কৃষ্ণ জয় জুবিন দা জয় জুবিন দা এতিয়া আমি পথাৰখন অকমান চাওঁ এপাক ঘূৰো নহয় চাতিয়ান অকমান এই আম এতিয়া আমি আম খাম এইটো আম এই 12মহীয়া আম এটা লৈছিলো আজি পকিছিলে 3টা লাগিছিলে এটা ছাগলীয়া খালে হৰিলে আমি আগত এটা খালো আজি এইটো পথাৰত খাওঁ এইটো আমি পথাৰত খাম চাব দেই কাটিছো মই কেঁচামীয়া হৈ আছে এই চাওক পকিছিল মিঠা নি খোৱাই নাই আগত খোৱাটো মিঠা কেমেৰামেন তুমি লোৱা মিঠা সুন্দৰ আৰু এনেকুৱা দিনত কাতি বিহুৰ দিনা আম খাবলৈ কপাল লাগিব
ৰোৱক আপোনালোকৰ এজোপা কপাল নহয় কষ্ট কৰি ৰুব লাগিব বাকল চাকল মোৰ জহতে পাইছ খা জুবিন দা আম খাইছো ইটো মায়ে গালি পাওঁ যে মোৰ লগত কাজিয়া কৰ নহয় জ্বলি আছে জুবিন দা চাকি নুনুমাই আৰু বতাহ ধুমুহা আহি কাজিয়া কৰ নহয় এতিয়া মোৰ জহতে খাবলৈ পালি খা আম খাইছো আপোনালোকৰ ৰোৱক বল এইপিনে যাওঁ মা বল কেইটামান অকণমান আহা পথাৰ দেখুৱাই দিয়া আম গুটি চুপি চুপি আহি আছো কি কাতি বিহুৰ দানিছে কি ভাল লাগিছে আমাৰ এই দহবা ই তালৈকে দেখিছে যে তালৈকে এইখিনি আমাৰ তাৰমানে নিজৰ চব জহা ৰুইছো বেলেগ নাই আপোনাৰ পিছতীয়া ৰোৱা কেনেকুৱা আছে ধানটো ক'ব আপোনালোকে কমেণ্ট এটা কৰিব একদম এই গছৰ মূৰলৈকে সমানে হৈছে বৰ বেয়া হোৱা নাই এইপিনে চাওক এইপিনে ডাউন এইখিনি ইমান ভাল হোৱা নাই আমি ভালকৈ ৰুইছিলোঁ এইখিনি লোকৰ দেই এইখিনি আমাৰ কেনেকুৱা আছে কমেণ্ট এটা কৰি জনাব আৰু এয়া আমাৰ পথাৰ আজি কাতি বিহু বুলি দেখুৱাইছোঁ আৰু চবেই হেছটেগ জাষ্টিছ জুবিন দা লিখক জুবিন দা ন্যায় পাব লাগে একদম পটাপট সেইকাৰণে কৰক যিমান পাৰোঁ আপোনালোকে এজন মানুহে 30 বাৰলৈকে দিব পাৰি প্ৰত্যেকে দিয়ক যিমান পাৰে সিমান আমিতো কিমান দিলোঁ ঠিকনা নাই মই দিয়ে আছোঁ একেৰাহে পালেই দিওঁ সেইকাৰণে জাষ্টিছ জুবিন দা বুলি ছ'চিয়েল মিডিয়াত দিব পাৰি এই তই নাজানো সেইকাৰণে দিয়ক আপোনালোকে বেছি দীঘলীয়া নকৰোঁ কাতি বিহু আজি এইভাগে ইমান ভাল নহয় আমি কাতি বিহু একচুৱেলি কাতি বিহু হিচাপে নাই পতা এতিয়া নিয়ম এটা কৰি থৈছোঁ চাকি এগছ দিব লাগে দিছোঁ চাকি এগছ আগতে এগছ জ্বলাওঁ পথাৰত এইবাৰ দুগছ জ্বলাইছোঁ এগছ জুবিন দা নামত এই পৃথিৱীত ব্ৰহ্মাণ্ডত জ্বলাই দিছোঁ লখিমী নামত লগত জুবিন দাক শুশ্ৰূষা কৰি তাকে জয় হিন্দ জয় কিষাণ যদি ভিডিঅ'টো শেষলৈকে চাই ভাল পায় লাইক কমেণ্ট চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জুবিন দাৰ জাষ্টিছ কমেণ্টটো আপোনালোকে চবেই দিয়ক পূৰা জয় হিন্দ জয় কিষাণ জয় জুবিন দা নমস্কাৰ।